আমি বিশ্বনাথ জিলা কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনে বিগত বৰ্ষবিলাকৰ দৰে এইবাৰো আমি ৰাভা দিৱসৰ আয়োজন কৰিছোঁ। আমি ইতিমধ্যে তৃতীয় বৰ্ষ উদযাপন কৰি আছোঁ ৰাভা দিৱসৰ। গতিকে আমি এই দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে এক ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰোঁ। আপোনালোকে নিশ্চয় জানে বিষ্ণু ৰাভা এজন চিত্ৰকৰো আছিল। গতিকে তেখেতৰ সেই যিটো স্মৃতি সেইটো যুগমীয়া কৰিবৰ কাৰণে লগতে ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ বিষয়ে কিছু মানে জ্ঞান আহক বা তেওঁলোকৰ প্ৰতি তেওঁৰ যে অসমৰ ৰাইজৰ প্ৰতি বা অসমখনৰ প্ৰতি কি অৰিহণা আছিল সেই গোটেইখিনি কথাক আমি সংগতি ৰাখি এই চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আমাৰতো লক্ষ্য প্ৰায় 100-150 জন। ইতিমধ্যে আপোনালোকে দেখিছে যথেষ্টখিনি ছাত্ৰ ছাত্ৰীয়ে ইয়াত যোগদান কৰিছে। আপোনালোকে জানে আমি মেডিচিন ব্যৱসায়ৰ লগত জড়িত, আমি মানুহৰ জীৱনৰ লগত জড়িত। গতিকে আমি সদায় যে ৰাইজে এইটো নাভাবক যে আমি অকল ব্যৱসায়ৰ লগতে জড়িত, আমি সমাজৰ কিছু কাম কৰিবলৈ চেষ্টা কৰোঁ। আমি প্ৰতি বছৰে 15 আগষ্টত এইখিনিতে মই কৈ থাকিব বিচাৰিছোঁ, প্ৰতি বছৰে 15 আগষ্টত আমি আমাৰ প্ৰতিজন সদস্যই ৰক্তদান দিয়ে। আপোনালোকে জানে বিশ্বনাথ চাৰিআলিত যিটো ৰক্ত ভঁৰাল আছে তাত সদায় ৰক্তৰ অভাৱ ঘটে। গতিকে আমি বিশ্বনাথ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনে প্ৰত্যেক বছৰ 15 আগষ্টত আমি ৰক্তদানৰো ব্যৱস্থা কৰোঁ। মানে আমি এইটো নহয় যে আমি অকল ব্যৱসায়ৰ লগতে জড়িত থাকোঁ, আমি এনেকুৱা ধৰণৰ সমাজ সচেতনমূলক কামো কৰোঁ। আৰু ৰাভা দিৱস এইকণে কাৰণে কৰোঁ, ৰাভা অসমৰ কাৰণে এটা মানে অকল বিষ্ণু ৰাভা বুলি ক'লে অসম বুলিয়ে ক'ব লাগিব। তেখেতৰ অসমৰ প্ৰতি অসমৰ জনজীৱনৰ প্ৰতি যিখিনি অৰিহণা আছে এই অৰিহণা কৰি উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ জনাবৰ কাৰণে আমি এই দিৱসটো উদযাপন কৰি আহিছোঁ। লগতে চিত্ৰাংকন প্ৰতিযোগিতা পাতি তেখেত যে এজন চিত্ৰশিল্পীও আছিল সেই কথাটোও তেওঁলোকক অনুভৱ কৰাবলৈ আমি চেষ্টা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণে কিবা পুৰস্কাৰৰ ব্যৱস্থা? য়েছ, আমি প্ৰত্যেকজন ছাত্ৰ মানে 3টা শাখাত আমি প্ৰতিযোগিতাখন পাতোঁ, ক শাখা, গ শাখা, খ শাখা। এই 3টা শাখাত আমি প্ৰথম, দ্বিতীয়, তৃতীয় লগতে উদগনিমূলক পুৰস্কাৰো দিওঁ। লগতে আমি তেওঁলোকক সম্পূৰ্ণ মানে ইয়াতে আহাৰৰ ব্যৱস্থা কৰোঁ। আমি এটা বিষয় মানে হাইজেনিক খানা এটা তেওঁলোকক দিওঁ আৰু লগতে প্ৰতিজন ছাত্ৰ ছাত্ৰীকে আমি এটা পুৰস্কাৰ দিওঁ। মানে প্ৰতিযোগিতাত পুৰস্কাৰ পাওক বা নাপাওক, কিন্তু প্ৰতিজন ছাত্ৰ ছাত্ৰীক আমি এখন ড্ৰয়িং বুক, এটা ড্ৰয়িং পেঞ্চিলৰ ছেট আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীক দিওঁ। আমি এতিয়া প্ৰথম কাৰ্যসূচীটো হ'ল আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা। তাৰপাছতে আমাৰ মূল সভা আৰম্ভ হ'ব। মূল সভাত আমি ৰাভা দিৱসৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাম। তাতে আমাৰ বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি মাননীয় শ্ৰীযুত অমৰজ্যোতি বৰঠাকুৰ ছাৰদেৱ আহিব। লগতে শিক্ষাবিদ চন্দ্ৰলুইতেল দেৱো আহি ইয়াতে বক্তব্য আগবঢ়াব। লগতে আমাৰ ঔষধ পৰিদৰ্শক বিশ্বনাথ জিলা ঔষধ পৰিদৰ্শক মহোদয়া মীনাক্ষী হৰে বাইদেউ আহি উপস্থিত হ'বহি অলপ পাছতে। চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ বিশ্বনাথ চাৰিআলিৰ আমি বিভিন্ন বিশ্বনাথ চাৰিআলি যিখন চিত্ৰাংকন স্কুল আছে সেই স্কুলখিনিত আমি গৈ যোগাযোগ কৰিছোঁ, চিঠি দিছোঁ। তেখেত স্কুলৰ জৰিয়তে আমি তেখেতসকলক নিমন্ত্ৰণ কৰি আনিছোঁ। এখন শৈক্ষিক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য ইনষ্টিটিউচন বিচাৰি আছে নেকি? তেন্তে আহক এনিএফ গ্ৰুপ অফ ইনষ্টিটিউচন লৈ, য'ত আপোনালোকে BA, BCom, BBA, BSW, MA in Sociology, MBA, MSW, BPharm, DPharm, BPT, BMLT, DMLT আৰু জিয়ানমৰ বাবে নামভৰ্তি কৰিব পাৰে। গুণগত শিক্ষা, উন্নত মানদণ্ড আৰু সুসজ্জিত লাইব্ৰেৰী, উন্নত ধৰণৰ লেবৰ সুব্যৱস্থা থকা এখন শিক্ষা অনুষ্ঠান, যিখন গুৱাহাটীৰ মাজমজিয়া লখৰাস্থিত চাউকুচিত অৱস্থিত। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435666999 অথবা 9401174466 অথবা 9864649699 অথবা ভিজিট কৰিব পাৰে আমাৰ ৱেবছাইট লৈ www.nefcollege.org লৈ। ধন্যবাদ।